কোনখন গ্ৰামাৰ কিতাপ আমি ইংলিছ শিকিবলৈ ভাল হ'ব ক'ৰ পৰা পঢ়িলে আমাৰ স্কুলৰ এক্সামবোৰত হাই সেকেন্ডাৰী মেট্ৰিক এনে ধৰণৰ এক্সামবিলাকত আমাৰ পৰীক্ষাত কমন পৰিব কোনখন কিতাপৰ পৰা এছে পঢ়িলে আমাৰ কমন পৰিব বা ক'ৰ পৰা আমি ৰিপৰ্ট লেটাৰ ইত্যাদি আদি পঢ়িব পাৰোঁ এনে ধৰণৰ কুৱেশ্যনসমূহ বহুতৰ মনতে বহুত সময়ত উঠি আছে বহুতে নাজানে কোনখন গ্ৰামাৰ কিতাপ আমি পঢ়িব লাগিব গতিকে আজি লৈ আহিছোঁ এই টেক্সট বুক অফ ইংলিছ গ্ৰামাৰ এণ্ড কম্পজিশ্যন নামৰ টেক্সট বুক গ্ৰামাৰ কিতাপ এখন আজি ৰিভিউ কৰিম এই কিতাপখনৰ আজি চাই ল'ম যে ইয়াত এই কিতাপখনত কি আছে ইয়াৰ কণ্টেণ্টখিনি চাম যে আমাৰ চিলেবাছত থকা স্কুলৰ চিলেবাছত থকা মেট্ৰিক হাই ছেকেণ্ডাৰী আদি চিলেবাছত থকা কণ্টেণ্টখিনি এইটোৰ ভিতৰত এই কিতাপখনৰ ভিতৰত আছে নে নাই এই কিতাপখন লিখিছে তোমাৰ আধিৰ দেৱনাথে আৰু পাব্লিছ কৰিছে কোনে বিনা লাইব্ৰেৰীয়ে গতিকে এই কিতাপখন আজি চাই লওঁ আহা এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ প্ৰথমতে আমি জানি লওঁ কিতাপখনৰ কণ্টেণ্টসমূহ যে কণ্টেণ্টত কি আছে যে প্ৰথমতে তোমাক দেখা পাইছা প্ৰথমতে আছে দ্য চেণ্টেন্স তাৰপিছত আছে ফ্ৰেজেছ ক্লজেছ এণ্ড চেণ্টেন্সেছ তাৰপিছত পাৰ্ট অফ স্পীচ দ্য নাউন কাউণ্টেবল আনকাউণ্টেবল আৰ্টিকেল ডিটাৰমিনাৰ্ছ সাম আদাৰ ডিটাৰমিনাৰ্ছ এণ্ড দেয়াৰ ইউজেছ এইখিনি তোমালোকে চাবা তোমালোকে নাউন আৰ্টিকেল ডিটাৰমিনাৰ্ছ এইখিনিতো আমাৰ সৰু ক্লাছৰ পৰাই আছে গতিকে এইখন অকল যে ডাঙৰ যে 9-10 বা 11-12 তেনেধৰণৰ নহয় এইখিনি তোমালোকে ডাঙৰ সৰু ক্লাছৰ পৰা তোমালোকে এই কিতাপখন পঢ়িব পাৰা বা তোমালোকৰ যদি ভাই ভণ্টি আছে তেন্তে সিহঁতকো ছাজেষ্ট কৰিব পাৰা কিতাপখন তলত চাই লওক টেন্স অফ ভাৰ্বছ আছে ফিউচাৰ টেন্স আছে ষ্ট্ৰং এণ্ড উইক ভাৰ্ব ভইচ নেৰেশ্যন অক্সিলাৰিজ অৰ স্পেচিয়েল ফিনিটছ আছে স্পেচিয়েল ফিনিটছ নিগেটিভ ইণ্ট্ৰগেটিভ চেণ্টেন্স এইবিলাকতো আমি আগতে পাইছোঁ টেক কুৱেশ্যন এইখিনি ক্লাছ 9ৰ টেক কুৱেশ্যন আছে ইণ্ট্ৰগেটিভ আছে তাৰপিছত কুৱেশ্যন ৱৰ্ডছ আছে তাৰপিছত নন ফিনিটছ আছে দ্য ভাৰ্বেল গ্ৰুপছ তাৰপিছত কাইণ্ড অফ এডজেক্টিভছ পাছত গ্ৰুপ ভাৰ্বছ প্ৰেপজিশ্যন এণ্ড এডভাৰ্বিয়েল পাৰ্টিকলছ এডভাৰ্বিয়েলছ এণ্ড কনজেগেটিভছ চেণ্টেন্স চিম্পল কমপ্লেক্স কম্পাউণ্ড ক্লজেছ আছে এনালাইচিছ অফ কমপ্লেক্স কম্পাউণ্ড চেণ্টেন্স পাঞ্চুৱেশ্যন এণ্ড দ্য ইউজ অফ কেপিটেল লেটাৰ্ছ পাঞ্চুৱেশ্যন মাৰ্ক ক'ত ইউজ কৰিব লাগে কেপিটেল লেটাৰ কেনেদৰে ইউজ কৰিব লাগে এনেদৰে বহুতো জানিবলগীয়া কথা ইয়াত আছে তাৰ পিছৰ পেজটো আমি চাওঁ পিছৰ পেজটোত আমি দেখা পাইছোঁ কি আছে চেণ্টেন্সেছ অফ চেণ্টেন্সেছ ট্ৰান্সফৰ্মেশ্যন অফ চেণ্টেন্সেছ চেণ্টেক্স ল অফ কনকৰ্ড অৰ এগ্ৰিমেণ্ট যে আমাৰ কি এগ্ৰিমেণ্ট চেণ্টেন্স এগ্ৰিমেণ্ট থাকে কিছুমান টেন্স এগ্ৰিমেণ্ট বিভিন্ন ধৰণৰ এগ্ৰিমেণ্ট থাকে সেইখিনি চাব লাগিব দ্য কণ্ডিশ্যনেলছ এইটো আটাইতকৈ প্ৰয়োজনীয় যে কণ্ডিশ্যনেলছ আমি যদি কণ্ডিশ্যনেলখিনি জানো তেতিয়া আমাৰ যে এক্সেপশ্যন কিছুমান ৰুল থাকে সেইখিনি বিষয়ে আমি জানিব পাৰোঁ পাছত আছে কনজাংশ্যন এণ্ড চেণ্টেন্স কানেক্টেটৰ্ছ যে কনজাংশ্যনৰ এটা আছে চেণ্টেন্স কানেক্টেটৰ আছে কাৰেকশ্যন অফ কমন ইৰৰ্ছ যে কমন ইৰৰ্ছ এইখিনি মেট্ৰিকত অহা দেখা যায় যে কমন ইৰৰ্ছ আমি হেৰি কৰিব লাগে শুদ্ধ কৰিব লাগে কমন ইৰৰ্ছখিনি যোনবিলাক আমাৰ ভুলকৈ দিয়া হৈ থাকে চেণ্টেন্সটোত সেইখিনি আমি শুধৰাব লাগে পাৰ্ট 2টো আমাৰ প্ৰয়োজনীয় কিছুমান বস্তু আছে যেনেকৈ ইডিয়ামছ এণ্ড ফ্ৰেজেছ এণ্টনিয়ামছ চিননিয়ামছ কালেক্টিভ নাউনছ তেনেধৰণৰ আমি জানিবলগীয়া বহুত বস্তু ইয়াত আছে আৰু পাৰ্ট 3 তোমালোকে দেখা পাবা যে ইয়াত কি আছে এম্প্লিফিকেশ্যন অৰ এক্সপেনশ্যন অফ আইডিয়াছ কম্প্ৰিহেনশ্যন টেক্সট লেটাৰ ৰাইটিং ষ্টৰি ৰাইটিং ছাবষ্টেন্স ৰাইটিং প্ৰিচাইজ ৰাইটিং প্ৰেগাপ ৰাইটিং এছে ৰাইটিং ৰিপৰ্ট ৰাইটিং এইখিনি আমাৰ মেট্ৰিক আৰু হাই ছেকেণ্ডেৰীৰ বাবে অতিকৈ প্ৰয়োজনীয় এতিয়া চাই লওঁ অহা কিতাপখনৰ ভিতৰত কি আছে তাত তোমালোকে দেখা পাইছা ধুনীয়াকৈ টপিকবিলাক ভাগ কৰি দিয়া হৈ আছে ধুনীয়াকৈ আছে ইয়াত গোটেইখিনি দেখা পাইছা ট্ৰান্সলেশ্যনো চব চেপ্টাৰ শেষ হোৱাৰ পিছত এটা চেপ্টাৰ শেষ হোৱাৰ পিছত ইয়াৰ লগত লিংক থকা কিছুমান ট্ৰান্সলেশ্যন ইয়াত দিয়া হৈ আছে যোনখিনি তোমালোকৰ কাৰণে বহুতো প্ৰয়োজনীয় হ'ব আৰ্টিকেল ডিটাৰমিনাৰ্ছ দেখা পাইছা ইয়াতে ধুনীয়াকৈ দিয়া হৈ আছে এইখিনি দেখা পাইছা চ' এইখিনি নেৰেশ্যন তোমালোকে দেখা পাইছা নেৰেশ্যনখিনিও ধুনীয়াকৈ ইয়াত বুজোৱা হৈ আছে তোমালোকে চাব পাৰা এটা টপিক ৱাইজ ইয়াত ধুনীয়াকৈ বুজোৱা হৈ আছে নেৰেশ্যনখিনি এইখিনি তোমালোকে চাব পাৰা এইখিনি তোমাৰ টেক কুৱেশ্যন তো কি ক্লাছ 9ৰ বাবে ক্লাছ 9ৰ পৰা যি ষ্টুডেণ্ট আছে এটা চাব পাৰিব পিছত ইয়াত তোমালোকে ইয়াত দেখা পাবা কি আছে যে গ্ৰুপ ভাৰ্বছ যেনেকৈ মেক চেণ্টেন্সত আমাৰ গ্ৰুপ ভাৰ্বছৰ প্ৰয়োজন হয় ইয়াৰ পৰা আহে ইয়াৰ পৰা নম্বৰ পুট আপ হয় এক্সামত ইয়াৰ পৰা তোমালোকে চাব পাৰিবা মোৰ ভাল লগা আৰু এটা ইয়াত হেৰি সোমোৱা আছে ছাবজেক্ট সোমোৱা আছে
যে স্পেলিং ইয়াত কেনেধৰণে স্পেল কৰিব লাগে তাৰ কিছুমান ৰুলো ইয়াত দিয়া হৈ আছে যোনখিনি আমাৰ ষ্টুডেণ্টক বহুকৈ সহায় কৰিব দেখা পাইছা তোমালোকে স্পেলিং দিয়া হৈ আছে কিছুমান কেনেদৰে কৰিব লাগে এইখিনি দেখা পাইছা এটাখিনি দিয়া হৈ আছে এতিয়া পিছত পাৰ্ট 3 আছে কি আছে amplification or expression the amplification তোমালোকৰ দেখা পাইছা ক্লাস 9 ত আহে amplification যে দেখিছানে the failure is a pillar of success Rome was not built in a day এধৰ amplification বহুতো amplification ইয়াত আছে তোমালোকে হয়তো বিচাৰি পোৱা নাই বহুতে গ্ৰামাৰ কিতাপখন যদি তোমালোকে নিৰ্বাচন কৰোতে ভালদৰে কৰা তেন্তে তোমালোকে সব তাত সোমাই থাকিব টপিক সমূহ সব সোমাই থাকিব দেখা পাইছা amplification কিমানখিনি আছে ইয়াত প্ৰায় 37 টা amplification আছে amplification দেখা পাইছা তোমালোকে 37 টা amplification আছে তাৰপিছত comprehensive text ইয়াত তোমালোকে দেখা পাবা comprehensive text এখিনি ক্লাস 9 আৰু 10 দুটাতে আহে দেখা পাইছা এখিনি তোমালোকৰ প্ৰেগ্ৰামত দিয়া থাকে তাৰপা কোৱেশ্চন আমি কৰিব লাগে এখিনি দেখা পাইছা তোমালোকে এক্সাম্পল এগালমান দিয়া হৈ আছে ইয়া প্ৰেক্টিস কৰিলে নিশ্চয়কৈ তোমালোকে সফল হ'ব পাৰিবা ইয়াত 10 মাৰ্কস থাকে 5 এটা সিন আছে এটা আনসিন আহে গতিকে আনসিন সমূহ ইয়াত দিয়া হৈ আছে তোমালোকে যদি ক্লাস 9 আৰু 10 ৰ তোমালোকৰ যে সিলেবাস আছে তাত সব সিন ব্ৰেকআপ আৰু আনসিন ব্ৰেকআপ দুই ধৰণে আছে ইয়াত সিন ব্ৰেকআপটো বাৰু কিতাপৰ পৰাই দিয়ে আৰু আনসিন ব্ৰেকআপ সমূহ ইয়াত দিয়া হৈ আছে তোমালোকে যে প্ৰেক্টিস কৰা তেন্তে তোমালোকৰ সহজ হ'ব কৰিবলৈ তাৰপিছত চাও আমি কি আছে আৰু ইয়াত গোটেইখিনি ব্ৰেকআপে ইয়াত চোৱা এটা লেটাৰ দেখা পাইছা লেটাৰ ৰাইটিংৰ কেনেদৰে আমি লেটাৰ লিখিব লাগে এই গোটেইখিনি ইয়াত দিয়া হৈ আছে দেখিছা তোমালোকে কাইন্ড অফ লেটাৰ ডিফাৰেন্ট পাৰ্ট অফ লেটাৰ কেনেদৰে লিখিব লাগে ইয়াৰ গোটেইখিনি দিয়া হৈ আছে মডেল অফ লেটাৰ দেখা পাইছা তোমালোকে বডি কোড মানে আমি কোড কেনেকৈ বহাব লাগে গোটেই লেটাৰৰ ষ্ট্ৰাকচাৰটো ইয়াত দিয়া হৈ আছে আৰু লেটাৰ কেইখনমান ইয়াত দিয়া হৈ আছে তোমালোকৰ প্ৰেক্টিছৰ কাৰণে তোমালোকৰ এক্সামৰ কাৰণে কমন কিছুমান লেটাৰ দিয়া হৈ আছে চাও পাৰিবা তোমালোকে জাস্ট কেইখন আছে চাও লেটাৰ এইখন চোৱা ইয়াত কিমান আছে 20 টা আছে তাৰপিছত ইয়াত আছে এপ্লিকেশন আছে জব এপ্লিকেশন কিনে আমাৰ দৰকাৰ হয় সৰু ক্লাছত তাৰ এডিটৰৰ লিখা নিউজপেপাৰ যোনবিলাক লিখা থাকে লেটাৰ এইখিনি চাব পাৰিবা তোমালোকে এইখিনি আছে এটা গ'ল ষ্টৰি ৰাইটিং তোমালোকৰ 9 10 ত আহা দেখা যায় গতিকে ষ্টৰি ৰাইটিং দেখা পাবা তোমালোকে ইয়েছ হয় ষ্টৰি ৰাইটিং বহুত ষ্টৰি ৰাইটিং ইয়াত আছে কাৰণ তোমালোকৰ সো কেতে আছে চাই ল টোটাল আছে তোমালোকৰ 23 টা ষ্টৰি আছে গতিকে 23 টা যদি তোমালোকে ষ্টৰি পঢ়া গতিকে ইয়াপা কমন আহাটো প্ৰায় নিশ্চিত বুলি ক'ব পাৰি আৰু এক্সাৰসাইজত কিছুমান দিয়া হৈ আছে তোমালোকৰ নিজৰ এক্সাৰসাইজৰ কাৰণে আৰু সেতে সাবস্টেন্স ৰাইটিং ক্লাস 10 ত আহে ঠিক আছে ইয়াত চাব পাৰিবা তোমালোকে সাবস্টেন্স ৰাইটিং কিছুমান এক্সাম্পল দিয়া হৈ আছে তোমালোকে দেখা পাইছা গোটেইখিনি দিয়া হৈ আছে পিছত আছে কিগুল প্ৰিসেস ৰাইটিং আছে ইয়াত এক্সাম্পল কিছুমান দিয়া হৈ আছে সট এতিয়া আহি গ'ল তোমালোকৰ এছে দে এতিয়া চাবা তোমালোকে এছে চোৱা ইয়াত কিমানখিনি দিয়া হৈ আছে এছে কিনা অকণ খেলি মেলিকে আছে নাম্বাৰ কিটা মোৰ কিতাপখনত তোমালোকৰ যদি কিনা সেইখন কিতাপ হয়তো নাথাকিব ইয়াত চোৱা কেইখন এছে আছে ইয়াত টোটাল সাম $46 কোন ইয়াত তোমালোকৰ এছে আছে আৰু মই মিলাই চাওতে মই দেখা পাইছো যে যোৱাবাৰ আগৰ আহা মেট্ৰিকত বা তেনে ধৰণৰ এক্সাম বিলাকত আহা প্ৰায়বিলাক আছে ইয়াত আমি দেখা পাম যে সৰু ক্লাছ বিলাকত থকা 9 10 ৰ তলত যোনবিলাক ক্লাছ আছে সিহঁতৰো ইয়াত পঢ়িলে সিহঁতৰো ইয়াতে কৰিব পাৰিব ইয়াৰ এখন কিতাপ পঢ়িলে সিহঁতে আছে তাতপা ইয়াৰ পৰা আহিব বহুতো চান্স থাকে গতিকে ইয়াৰ পিছত আছে তোমালোকৰ ৰিপৰ্ট ৰাইটিংটো আহে তোমালোকৰ 9 10 ত আহে ৰিপৰ্ট ৰাইটিং হাই সেকেন্ডাৰীটো আহে
গতিকে ইয়াতো দেখা পাবা তোমালোকে ইয়াত দেখা পাইছা কেনেকৈ লিখে এইখিনিও তোমালোকৰ দিয়া হৈ আছে কেনেকৈ লিখিব লাগে ৰিপৰ্ট ৰাইটিং আৰু কিছুমান এক্সাম্পলো দিয়া হৈ আছে ৰিপৰ্ট ৰাইটিঙৰ এইখিনি তোমালোকে চাব পাৰা গতিকে কিতাপখন আছিল ইমানখিনিয়ে ভলিউম বহুত আমাৰ পেজ মই চাইছোঁ তোমালোকক পেজ কিমান আছে পেজ 704 গতিকে এখন তোমালোকে কিতাপ ল'ব পাৰা হ'ল ইংলিছ মিডিয়ামৰ কিতাপ আৰু ইংলিছ মিডিয়ামৰ কিতাপখন দেখিবলৈ এনেকুৱা আছামিজ মিডিয়ামখন গ্ৰীণ কালাৰ কিন্তু ইংলিছ মিডিয়ামৰ এনেধৰণৰ দেখা পাইছে তোমালোকে ইংলিছ মিডিয়াম তলত লিখা হৈ আছে ভিডিঅ'টো চোৱাৰ পিছত তোমালোকে বুজি পালা যে আমাৰ যোনবিলাক দৰকাৰী গ্ৰামাৰ আছে ইংলিছ গ্ৰামাৰ সেইখিনি গোটেইখিনি ইয়াতে সোমাই আছে ইয়াত তোমালোকে দেখা পাইছা আৰু এটা বস্তু যে ইয়াৰ এই কিতাপখন 9 to 12 আছে 9 to 12ৰ কাৰণে এই কিতাপখন আছে এই কিতাপখন যদি 9 to 12লৈকে আছে যদি কোনোবা ষ্টুডেণ্ট 9ৰতকৈ তলত হয় সিহঁতেও কি কৰিব পাৰে এই কিতাপখন ল'ব পাৰে কিহৰ কাৰণে যে অধিক জানিবলৈ আমাৰ এই কিতাপখনৰ প্ৰয়োজন আছে গতিকে সৰুৰ পৰা যদি আমি অধিক জানি আহোঁ তেন্তে ডাঙৰ হৈ আমাৰ কি হ'ব আমাৰ গ্ৰামাৰখিনি অতিকৈ সহজ হৈ পৰিব তাৰোপৰি যদি কোনোবাই এক্সামৰ প্ৰিপাৰেশ্যন চলাই আছে যে সিহঁতে কি হ'ব জবৰ ইণ্টাৰভিউ হওক বা বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সাম হওক তাত যোনটো ইংলিছৰ পাৰ্ট আছে তাতো কি কৰিব এই গ্ৰামাৰ কিতাপখনে সহায় কৰিব বুলি মই আশা ৰাখিছোঁ গতিকে মোৰ ছাজেশ্যন যে মই তোমালোকৰ এই কিতাপখন ল'ব পাৰা আৰু ওচৰৰ দোকানতে পাই যাবা এৰাউণ্ড 220 to 250 হ'ব ইয়াৰ কষ্টটো গতিকে তোমালোকে ল'ব পাৰা দোকানৰ পৰা আৰু মই ভাবোঁ যে এইখন কিনাৰ পিছত তোমালোকে জীৱনত ছাকচেছ হ'ব পাৰিবা এক্সামৰ ক্ষেত্ৰত কিবা যদি তোমালোকৰ সুধিবলগীয়া থাকে তেন্তে কমেণ্ট বক্সত তোমালোকে সুধিব পাৰা আৰু ভিডিঅ'টো লাইক কৰিবা আৰু যদি কাৰোবাক যদি এই কিতাপখন ছাজেষ্ট কৰিব বিচাৰা ভিডিঅ'টো শ্বেয়াৰ কৰিব পাৰা ঠিক আছে ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ কিপ ৱাচিং ইউ কেন লাৰ্ণ